নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সাগৰিকা আহিছো বাতৰিৰ মাজলৈ দেশজুৰি কা বলবৎ হোৱাৰ পাছতে এতিয়া ৰাজ্যৰ ভিন ভিন ঠাইত প্ৰতিবাদ মুখৰ পৰিৱেশ সৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ কা বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৱে এই দৃশ্য চৰাইদেউ জিলাৰ সোণাৰীৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু আছুৰ কাৰ্যালয়ৰ সন্মুখত ধুদৰ আলি অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ দেশজুৰি কা বলবৎ হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ ভিন ভিন ঠাইত প্ৰতিবাদ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ আৰু কাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা আছুৱে এই দৃশ্য চৰাইদেউ জিলাৰ সোণাৰীৰ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ আছুৰ কাৰ্যালয়ৰ সন্মুখত ধুদৰ আলি অৱৰোধ কৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদৰ আনহাতে দক্ষিণ শালমৰা মানকচৰতো একেই পৰিৱেশ নিশা দক্ষিণ শালমৰা মানকচৰ জিলাৰ সুখচৰত জিলা আছুৰ উদ্যোগত কা বলবৎ হোৱাৰ পিছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী ৰাজনৈতিক লাভৰ বাবে কা বলবৎ কৰা বুলি জিলা আছুৱে মন্তব্য কৰে আৰু এইদৰে ৰাজ্যকে ধৰি দেশৰো ভিন ভিন ঠাইত বিভিন্ন দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু লক্ষ্য যে কালি সন্ধিয়া নাগৰিকত্ব সংশোধনী 2019 বলবৎ হ'ল আৰু ইয়াৰ পিছতে আসলতে ৰাজ্যৰ এই প্ৰতিবাদ মুখৰ পৰিৱেশ বিৰাজ কৰিছে ৰাজ্যত বিভিন্ন দল সংগঠন আছুকে ধৰি বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পথলৈ ওলাই আহিছে ৰাইজ নাগৰিকত্ব সংশোধনী আইন আমাক নেলাগে কা আমি নামানো তথা চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদৰ ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে যে কা ইতিমধ্যে বলবৎ হৈছে আৰু কা বলবৎ হোৱাৰ পাছতে আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই আজি জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি নাগৰিকত্ব সংশোধনী আইনৰ যি প্ৰতিলিপি নিয়মাৱলীৰ যি প্ৰতিলিপি সেই প্ৰতিলিপি আমি ইতিমধ্যে দাহ কৰিলোঁ আৰু এই প্ৰতিলিপি দাহ কৰাৰ পাছত আমাৰ কাৰ্যসূচীসমূহ আমি অনাগত দিনত চলাই যাম আৰু আমি বিজেপি নেতৃত্বাধীন চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি স্পষ্টভাৱে এটা কথা জনাই দিব বিচাৰিছোঁ যদি তেওঁলোকে কা বাতিল নকৰে তেন্তে আমাৰ অসমৰ ৰাইজে অসমীয়াই কিন্তু কা কেতিয়াও মানি নলয় আৰু অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব হয় আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি গোটেই অসমতে গোটেই জিলা ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি অসম চৰকাৰে কা বলবৎ কৰিছে আমি বাৰে বাৰে অসম চৰকাৰক সকীয়াই দিছোঁ সকীয়াই দিয়াৰ পিছতো আজি অসম চৰকাৰে কা অসমত বলবৎ কৰিছে আমি আকৌ সদৌ দক্ষিণ শালমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কা বলবৎ কৰাৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু আমি এটা স্পষ্টভাৱে এটা বাৰ্তা অসম চৰকাৰক সকীয়াই দিছোঁ যে কা ঠিকেই বলবৎ কৰিছে কিন্তু আমি ছাত্ৰ সন্থাই কেতিয়াও কা মানি নলওঁ অনাগত দিনত আজি আমি ৰাস্তাত বিক্ষোভ আন্দোলন কৰিছোঁ আৰু যদি আমাক জোৰ সমদল ওলাব লগাৰ লগত আমি জোৰ সমদল ওলাই কিনে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম আৰু এটা কথা স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমত কেতিয়াও আমি বিদেশী নাগৰিকক ইয়াত আমি জায়গা নিদিওঁ স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ আমি কেতিয়াও বিদেশী নাগৰিকক আমাৰ অসমত আমি জীয়াই থাকিলে কেতিয়াও ইয়াত আমি কোনো পদ্ধতিতে আমি কেতিয়াও মানি নলওঁ কা আমাৰ বাবে অভিশাপ অসমীয়া জাতিৰ বাবে কা অভিশাপ কা এওঁলোকে কি ভিত্তিত আমাৰ অসমীয়া জাতিৰ ওপৰত জাবি দিছে এইটো আমি নাজানো ৰাজনৈতিক ৰণদংকাৰ ক্ষেত্ৰত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ কেইবাটাও দক্ষশালী আৰু প্ৰপক্ষশালী মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ কাজে আজি আমাৰ অসমত আনিছে কিন্তু এয়া দুৰ্ভাগ্যজনক এওঁলোকক বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আহ্বান জনোৱাৰ লগতে আজি কাজে বলবৎ কৰিছে এই ক্ষেত্ৰত আমি দক্ষিণ শালমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই আজি আমি কেইবাটা আঞ্চলিকৰ সহযোগত আৰু আমাৰ বিক্ষোভ কাৰ্যসূচী আজি আমি ইয়াত লৈছোঁ আৰু অনাগত দিনত আমি জোৰ সমদল ওলাই কিনে আমাৰ সদৰ হাঠিঙিমাৰীত নাইবা আমাৰ যিসকল আঞ্চলিক আছে সকলো আঞ্চলিকসমূহত কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী আন্দোলন কৰিম আৰু লাগিলে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক মই লগত ল'ম ৰাইজৰ সহযোগ ল'ম
আপোনালোকৰ সহযোগ ল'ম লৈ কেনে আমি কাৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী আৰু বিক্ষোভ ৰূপায়ণ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি অসম চৰকাৰে আজি আমাৰ অসমীয়া জাতিৰ ওপৰত এটা বোজা ক'বলৈ গ'লে বিদেশী নাগৰিকক এওঁলোকে আমাৰ অসমত আনি আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ এটা এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় আমি ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হগিয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত আমি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ গণতন্ত্ৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম এয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰক হগিয়াই দিছোঁ পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু আহত ৮জনকৈ লোক নৈশ বাছ আৰু টেম্পুৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনাটো নগাঁও ধাৰামুখৰ পৰা মায়ঙৰ অভিমুখে আহি আছিল টেম্পুখন আৰু দুৰ্ঘটনাৰ পিছতে আহত কেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে ৫জনকৈ লোকক আৰু থিতাতে নিহত হয় ৰাবিয়া খাতুন নামৰ মহিলাগৰাকী পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু আহত ৮জনকৈ লোক নৈশ বাছ আৰু টেম্পুৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় দুৰ্ঘটনাটো নগাঁও ধাৰামুখৰ পৰা মায়ঙৰ অভিমুখে আহি আছিল টেম্পুখন আৰু দুৰ্ঘটনাৰ পিছতে আহত কেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে ৫জনকৈ লোকক আৰু দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম ৰাবিয়া খাতুন বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু আহত ৮জনকৈ লোক নৈশ বাছ আৰু টেম্পুৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় দুৰ্ঘটনাটো নগাঁও ধাৰামুখৰ পৰা মায়ঙৰ অভিমুখে আহি আছিল টেম্পুখন আৰু দুৰ্ঘটনাৰ পিছতে আহত কেইজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে ৫জনকৈ লোকক আৰু দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম ৰাবিয়া খাতুন বুলি জানিব পৰা গৈছে কামৰূপৰ বিটিয়াত আয়োজন কৰা হৈছে বিশাল জনসভাৰ অসম চৰকাৰৰ উদ্যোগত অসম বিকাশ যাত্ৰা আঁচনিৰ অধীনত এই বিশাল জনসভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰায় ২৫,০০০ লোক উপস্থিত থাকিব বুলি জনাই কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আজি বিধায়কগৰাকীয়ে এই জনসভাস্থলী পৰিদৰ্শন কৰি এই সভাৰ সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান লয় কামৰূপৰ বিটিয়াত আয়োজন কৰা হৈছে বিশাল জনসভাৰ অসম চৰকাৰৰ উদ্যোগত অসম বিকাশ যাত্ৰা আঁচনিৰ অধীনত এই বিশাল জনসভাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক উদ্দেশ্যি সম্বোধন কৰিব প্ৰায় ২৫,০০০ লোক উপস্থিত থাকিব বুলি জনাই কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আজি বিধায়কগৰাকীয়ে এই জনসভাস্থলী পৰিদৰ্শন কৰি এই সভাৰ সামগ্ৰিক অগ্ৰগতিৰ খাতিয়ান লয় কামৰূপ জিলাৰ উত্তৰ দক্ষিণ দুই পাৰৰে সামগ্ৰিক বিকাশ যাত্ৰাৰ এক নতুন সূচনাৰ আৰম্ভ হ'ব সেই উদ্দেশ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন ইয়াত চৰকাৰী সভা দিনৰ ২:৩০ বজাত অনুষ্ঠিত কৰিব আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ কমলপুৰৰ ফালৰ পৰা যিহেতু কমলপুৰত এই সভাখন হৈ আছে আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আমাৰ গৌৰৱ যে অসমৰ মুখ্যমন্ত্ৰীয়ে ঠিক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই কামৰূপ জিলাত কিমান আঁচনি হ'ল আৰু কিমান আঁচনি হ'ব এটা সবিশেষ এটা আনুষ্ঠানিকতা কৰিব তাৰে কাৰণে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰে ২৫,০০০ মানুহৰ আমাৰ লোক সমাৱেশ আমি টাৰ্গেট লৈছোঁ আপোনালোকে দেখিছে বিশাল পেণ্ডেল ইতিমধ্যে ৫০০ গাড়ী আমি ব্যৱস্থা কৰিছোঁ অহা যোৱাৰ কাৰণে এনেকৈ আমি চিন্তা চৰ্চা কৰিছোঁ মানুহ নিজেও আহিব স্বতঃস্ফূৰ্তভাৱে ওলাই সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ
দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড সোণতলীৰ মাহতলী গাঁৱৰ জয়নুদ্দিন শেখ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই সূত্ৰপাত হয় অগ্নিকাণ্ডৰ জুইৰ লেলিখান শিখাই সম্পূৰ্ণকৈ ভস্মীভূত কৰিলে জয়নুদ্দিন শেখৰ বাসগৃহ প্ৰায় 8 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু সোমবাৰে নিশা সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটো দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড সোণতলীৰ মাহতলী গাঁৱৰ জয়নুদ্দিন শেখ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সূত্ৰপাত হয় অগ্নিকাণ্ডৰ জুইৰ লেলিখান শিখাই সম্পূৰ্ণৰূপে ভস্মীভূত কৰিলে জয়নুদ্দিন শেখৰ বাসগৃহ প্ৰায় 8 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হোৱাৰ খবৰ এই মুহূৰ্তত জানিব পৰা গৈছে সোমবাৰৰ নিশা সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো স্থানীয় লোকে আপ্ৰাণ চেষ্টা কৰিও জুই নুমুৱাত ব্যৰ্থ হয় এজন লোকৰ ঘৰত হঠাৎকৈ জুই লাগি প্ৰায় 8-10 লাখ টকাৰ ক্ষতিপূৰণ হয় এই ক্ষেত্ৰত আমি জনপ্ৰতিনিধিসকলক ক'ব যাওঁ যে কিমান জনপ্ৰতিনিধি আমাৰ মাজত আহি গ'ল গুচি গ'ল কোনো এটা জনপ্ৰতিনিধিয়ে আজিলৈকে ফায়াৰ ব্ৰিগেড বা ফায়াৰ ষ্টেচনৰ কাৰণে ক'তো এটা এপ্লিকেশ্যন কৰাও দেখা নাপালোঁ ইভেন কি এই কথাটো আমাৰ বিধানসভাতো কোনো জনপ্ৰতিনিধিয়ে আজিলৈকে উত্থাপন কৰা নেদেখিলোঁ প্ৰত্যেকটো জনপ্ৰতিনিধি নিজৰ মুনাফাৰ কাৰণেহে চিন্তা কৰে বৃহত্তৰ সন্তলী অঞ্চলৰ বাসীৰ কাৰণে এইটো এটা পৰিতাপৰ বিষয় যে সন্তলী আউটপোষ্টৰ জুৰিডিকশ্যনত এবভ 5 লাখ পপুলেশ্যন আছে য'ত নেকি এখন নহয় চৰকাৰে যদি ইচ্ছা কৰে দুখনকৈ ফায়াৰ ব্ৰিগেড বা ফায়াৰ ষ্টেচন দিব পাৰে তাত এখনো ফায়াৰ ষ্টেচন নাই য'ত নেকি আমাৰ ফায়াৰ ষ্টেচন হৈছে বকৰ পৰা ইয়াতে গাড়ী আহি পাওঁতে মোটামুটি 1 ঘণ্টামান সময় লাগে আৰু 1 ঘণ্টাত এখন ঘৰ নহয় এটা অঞ্চল জুইত নিমিষতে যাব পাৰে গতিকে চৰকাৰ প্লাছ জনপ্ৰতিনিধিক মই ধিক জনাইছোঁ বা চি বুলি কৈছোঁ এনেকুৱা জনপ্ৰতিনিধি দৰকাৰ নাই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে সন্তলীত এখন ফায়াৰ ব্ৰিগেড ইফালে নামতিৰ দেওপানীত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক মতিৰ পৰা দেওপানী অভিমুখে গৈ থকা অৱস্থাতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো আৰু নিহত যুৱক দুজন অবিনাশ দাস আৰু আছিক আলী আহমেদ বুলি জানিব পৰা গৈছে দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AA04AF9429 নামতিত ভয়ংকৰ পথ দুৰ্ঘটনা নামতিৰ দেওপানীত সংঘটিত হৈছে পথ দুৰ্ঘটনাটো দুৰ্ঘটনাত থিতাতে নিহত হৈ দুজনকৈ যুৱক আৰু এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হৈ যুৱক দুজন নামতিৰ পৰা দেওপানী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো আৰু জানিব পৰা মতে এজন যুৱক নাজিৰা মেজেঙা কেটেকিবাৰীৰ আৰু আনজন নাজিৰা বৰতলৰ ইতিমধ্যে দুয়োজন যুৱকক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AS04AF9429 বুলি জানিব পৰা গৈছে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা আজীৱন ভিক্ষাবৃত্তি কৰি জীৱন নিৰ্বাহ কৰা এইগৰাকী বৃদ্ধাই পাৰ কৰিছে জীৱনৰ 91টা বসন্ত বৃদ্ধাগৰাকীৰ একমাত্ৰ পুত্ৰয়ো চকুৰে ভালকৈ দেখা নাপায় আজিলৈকে কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৱে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা চাওক এই বিশেষ প্ৰতিবেদন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী আজীৱন ভিক্ষাবৃত্তি কৰি জীৱন নিৰ্বাহ কৰা এইগৰাকী বৃদ্ধাই পাৰ কৰিছে জীৱনৰ 91টা বসন্ত জানিব পৰা মতে বৃদ্ধাগৰাকীৰ একমাত্ৰ পুত্ৰয়ো চকুৰে ভালদৰে দেখা নাপায় আজিলৈকে কিন্তু দুৰ্ভগীয়া পৰিয়ালটিয়ে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা পঞ্চায়তৰ প্ৰতিনিধিৰ কাষ চাপিলেই বিচাৰে 500 টকা এয়া স্বয়ং দুৰ্ভগীয়া পৰিয়ালটোৰ অভিযোগ আনকি বৃদ্ধ আইতাগৰাকীয়ে আজিলৈকে নাপালে বৃদ্ধ পেঞ্চন আৰু অৰুণোদয় আঁচনি মোৰ মা ওচৰত আছে আৰু মইতো আজিলৈকে একো পোৱাই নাই চৰকাৰে ঘৰত আনিছিলে সেইটো মানে মাৰ খাই গ'লগৈ মোৰ নামৰ ঘৰটো হ'ল কিন্তু মোৰ ঘৰ নহ'ল বেলেগৰ ঘৰ কাৰ ঘৰ হ'ল কি কথা নাজানো আৰু
মই পঞ্চায়তলৈ গৈছিলোঁ পঞ্চায়তত চালোঁ কিন্তু মোৰ নামৰ ঘৰটো আছে লিষ্টত ঘৰ হৈ আছে কিন্তু মই ঘৰটো নাপালোঁহে যোগাযোগ কৰিছিলোঁ বোলে তোমাৰ নামত ঘৰ হৈ গ'ল ছেক্ৰেটাৰী সভাপতিয়ে ক'লে প্ৰেচিডেণ্টে ক'লে তোমাৰ নামতো ঘৰ হৈ গ'ল কোনোৱে নহ'লে চাবলৈ আৰু এতিয়া এই ভগা ঘৰতে যেনে তেনে আছোঁ আৰু হাজিৰা কৰি পানী কাৰ মই একো পোৱা নাইকিয়া এই ঘৰ নাইকিয়া আৰু হেৰি এই আঁচনি নাই পোৱা বৃদ্ধ পেঞ্চন নাই পোৱা একো পোৱা নাই মই কি কৰিব একো নাই পাই একো নাই এইয়া ঘৰহে ভাঙাছে আৰু কি মোক কনকলতা মৰতে 5 বছৰ আধা গহপুৰৰ জন্ম নাই কোনে দিব ঈশ্বৰ ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যত সংকটত কিয় আৰু কেনেকৈ সংকটত পৰিছে অগপৰ প্ৰতিষ্ঠাপক নেতাগৰাকী চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন অগপৰ মুখ্য কাৰ্যালয়ত বিয়লিৰ ভাগত ঘোষণা হ'ল এই দুই প্ৰাৰ্থীৰ নাম ধুবুৰীৰ প্ৰাৰ্থী জাভেদ ইছলাম প্ৰাৰ্থীৰ নাম ঘোষণাৰ সময়ত উপস্থিত থাকে যদিও অনুপস্থিত ফণীভূষণ চৌধুৰী নিবিচৰা এটা সিদ্ধান্ত দলে জাপি দিয়াত ফণীভূষণ চৌধুৰী ভাগি পৰিছে উচু পিছে একাংশ বিশ্লেষকৰ মতে এয়া ফণীভূষণ চৌধুৰীক নিশেষ কৰাৰ ষড়যন্ত্ৰ অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ফণীভূষণ চৌধুৰী প্ৰাসংগিক হৈ থকাটো নিবিচাৰে অগপ গঠন হোৱাৰে পৰা এই পৰ্যন্ত বঙাইগাঁৱৰ বিধায়ক হিচাপে অপৰাজিত ফণীভূষণ চৌধুৰী হে অতুল কেশৱ জ্যোতিয়ে তেওঁলোকতকৈ জ্যেষ্ঠ নেতা বৰ্তি থকাটো হেনো বিচৰাই নাই এই বুলিয়ে কয় ভূৰখা মহলে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৰাজনৈতিকভাৱে নিশেষ কৰাৰ দৰে ফণীভূষণ চৌধুৰীকো হেনো নিশেষ কৰাৰ লক্ষ্য অতুল কেশৱ জ্যোতিৰ এই ৰাজনৈতিক ঘটনা প্ৰবাহৰ আঁৰৰ আৰু এটা দিশ বিবেচনাযোগ্য শংকৰ প্ৰসাদ ৰায়ৰ পথ প্ৰশস্ত কৰা কংগ্ৰেছ এৰি পুনৰ বিজেপিত যোগদান কৰা শংকৰ প্ৰসাদ ৰায়ক 24ৰ নিৰ্বাচনত বঙাইগাঁও গঠোৱাৰ হেনো পৰিকল্পনা আজিলৈ পুৱাৰ খবৰত ইমানেই আগলৈ অধিক বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24